শুনিছেনে? অঁ এওঁ দেখোন নুঠিলে। কি কৰোঁ এতিয়া? উঠকচোন, উঠক। চাহ চাহ মা আহিলি তই? অনুৰাগ, কি হ'ল তোৰ? হা? হেৰি হেৰি উপমা বাইদেউৰ ঘৰলৈ যোৱা কথাটো কি ভাবিলে? এতিয়াও একো ভবাই নাই। কিয়? বাইদেউৰ খবৰ এটা ল'বলৈ যাব লাগিছিলে নহয়। অকল খবৰ ল'বলৈকে নহয়, মইতো বাইদেউক যোৰহাটলৈ গৈ ইয়ালৈ লৈ অহা কথাই আছিল। তেন্তে কিন্তু বাইদেউৰ লগত ফোনত কথা পাতোতে এনেকুৱা লাগিল মই যোৰহাটলৈ যোৱাটো দূৰৰে কথা, বাইদেউ এতিয়া ইয়ালৈকে অহাটোৱে অসম্ভৱ। কিয়? বাইদেৱে মোক যাব নালাগে বুলি ক'লে। কি? আৰু তেখেতেও বোলে ইয়ালৈকে নাহে। কিন্তু কিয়? নাজানো, মোৰ কিন্তু ফোনত কথা পাতোতে এনেকুৱা নালাগিল বাইদেউ যে অসুস্থ। চাওঁ, বহচোন বহ। কি হৈছে তোৰ কচোন? মা কি হ'ল অনুৰাগ? ৰৈ গলি কিয়? মই ভাঙি পৰিছোঁ মা। তই কিয় এনেকৈ কৈছ কচোন? কি হৈছে তোৰ? মই সঁচাই ভাঙি পৰিছোঁ। অঁ ক। কি? আজি আমাৰ ৰিজাল্ট দিব? কেইটা বজাত? হ'ব দে, ঠিক আছে, মই তোক জনাম। তোৰ ৰিজাল্টটোৰ কথা তয়ো মোক জনাবিচোন। দে, ৰাখিছোঁ এতিয়া। ল, পানী ল। এতিয়া কচোন, কি হৈছে তোৰ? তই কিয় এনেকুৱা কৰিছ? মই তোৰ মা নহয় জানো অনুৰাগ? মোক নকৈ তই কাকনো কবি? কি হৈছে তোৰ কচোন? বিয়া বাৰু এইবোৰ চিন্তাত লাগি থাকোঁতে তাই যে বিকম ফাইনেল দিছে সেই কথা মই পাহৰি থাকিলোঁ। তোৰ কথাটো বাদেই দে, তাই চাগে নিজেও পাহৰিলে। ঠিকেই, ঘৰৰ এইবোৰ সমস্যাৰ বাবে মই পঢ়া শুনাৰ কথা ভাবিবলৈ পাহৰি আছোঁ। আজি দুহিতা ঘৰত থাকিব লাগিছিল। অন্তৰাৰ ৰিজাল্টটো গম পাই তাই চাগে পাকঘৰত ৰন্ধা বঢ়া কৰিয়েই তত নাপালেহেঁতেন। তাৰোপৰি তাইৰ ৰিজাল্টটো গোটেই গাঁৱতে চাগে তাই চিঞৰি চিঞৰি কৈ ফুৰিলেহেঁতেন। মোৰ ভাল ৰিজাল্ট এটা হ'বলৈ বায়ে ভগৱানক পূজাও দিছিল, কিন্তু মই বাৰ হাতেৰে নিৰ্মালী পৰ্যন্তও লোৱা নাছিলোঁ। কিয়? যাতে ৰিজাল্ট ভাল হ'লে বায়ে ক্ৰেডিটটো নলয়। কি? অঁ, আচলতে অনুৰাগৰ বাবে অন্তৰাই দুহিতাক ভুল বুজি আছিলে। নিজৰ বায়েকজনীৰ লগতে মনৰ অমিল হৈছিল, কিন্তু দেৱে দিয়া প্ৰতিকাৰখিনি কৰাৰ পাছত সকলো ঠিক হৈ গ'ল। আকৌ দুইজনী মিল হ'ল। দেও মানে জ্যোতিষী সূৰ্য শৰ্মা বৰদলৈ নেকি? অঁ। তেখেতৰ নামটো ময়ো বহুত শুনিছোঁ। তই এটা কাম কৰিব পাৰিবি নেকি? কি কচোন?
মানে মই তেখেতৰ ওচৰলৈ এবাৰ যাব খুজিছিলোঁ তই লৈ যাব পাৰিবিনে পাৰিম কিয় নোৱাৰিম আচলতে তেওঁক লগ পোৱাটো মোৰ বাবেও খুব জৰুৰী কিয় মা কাৰণ তেখেতে উপমা বাইদেউৰ আগত দুহিতাক লৈ এটা ভৱিষ্যতবাণী কৰিছিল যিটো এতিয়া ভুল বুলি প্ৰমাণিত হৈছে কিন্তু মনলৈ এটা কথা বাৰে বাৰে আহি আছে যিজনৰ জ্যোতিষ গণনা কেতিয়াও ভুল নহয় সেইজনৰ ইমান ডাঙৰ ভুল এটা কেনেকৈ হৈ গ'ল মা কিয় এনেকুৱা হয় কাৰোবাক তুমি মুখেৰে ঘিণ কৰা বুলি ক'লেও মনৰ পৰা ঘিণ কৰিব নোৱাৰা তুমি জানা যে সেই মানুহে তোমাৰ লগত বেয়া কৰিছে তাৰপিছতো তুমি ভাবা যে যি কৰিছে কিবা চাকৈ কাৰণতে কৰিছে নহ'লেতো এনেকুৱা কেতিয়াও নকৰে অনুৰাগ কিয় সেই মানুহক খং কৰি নিজৰ ক্ষোভ উজাৰিলেও পিছত দেখোন কিয়নো তেনেকৈ ক'লো বুলি নিজৰ মনটোৱে বেয়া লাগি যায় তই যে এনেকুৱা ধৰণৰ কথা কিয় কৈছ অনুৰাগ আপোন কৰিবলৈ খোজা কিছুমান মানুহ বহুত দূৰলৈ গুচি যোৱাৰ বাবে মনৰ আশাবোৰ শেষ হৈ যোৱাৰ বাবে মা মানে দুহিতা বিয়া হৈ আনৰ হৈ যোৱাৰ বাবে মই মনত বহুত কষ্ট পাইছোঁ মা কি ৰিজাল্ট দিয়াৰ সময়চোন হৈ গৈছে এতিয়ালৈকে দিয়া কিয় নাই আজিৰ এই বিশেষ দিনটোত মোৰ কাষত বা নাই অনুৰাগো নাই আমাৰ মাজত পতি পত্নীৰ কোনো সম্পৰ্ক নথকাৰ পাছতো মই কিয় হীৰৰ সেন্দুৰকণ লৈ আছোঁ মই নিজেও নাজানো তই বিয়া পতা দুহিতাও বিয়া হোৱা তাৰ পিছতো তই দুহিতাক নিজৰ কৰাৰ সপোন দেখ মা আনৰ ঘৈণীয়েক এজনীক পাব খোজ তই নহয় মা দুহিতাৰ প্ৰতি তোৰ ভাল পোৱা আজি পৰ্যন্ত শেষ হোৱা নাই তই এতিয়াও বিচাৰ যে দুহিতাই বিক্ৰান্তক এৰি তোৰ কাষলৈ অহাটো আচলতে দুহিতাৰ বিয়াৰ পাছতো যদি তহঁতৰ মাজত কিবা সম্পৰ্ক হয় সেই সম্পৰ্ক কি বুলি ক'ব জান অবৈধ সম্পৰ্ক অবৈধ কি অবৈধ সম্পৰ্ক কাৰ অবৈধ সম্পৰ্ক কাকলি হেল্ল' হেৰি নহয় আজি আপুনি স্কুলৰ পৰা আহোঁতে অলপ সোনকালে আহিব দেই তাৰমানে আজি অন্তৰাৰ ডিগ্ৰীৰ ৰিজাল্ট দিব নহয় আজিৰ দিনটোত তাইৰ লগত শাহুৱেক শহুৰেক নায়েই আৰু আমিও যদি তাইৰ এই বিশেষ দিনটোত নাথাকোঁ তাইৰ মনটো বেয়া লাগিব অঁ আপুনি আহোঁতে মিঠাই কেইটামান লৈ আহিবচোন নাপাহৰিব কিন্তু হয় ঠিক আছে ৰাখিছোঁ তুমি ভবাৰ দৰে এই সম্পৰ্ক অবৈধ নহয় মা কাৰণ দুহিতাৰ লগত মই কোনো সম্পৰ্কত নাই কিন্তু মনৰ পৰা তাইক মই আজিও ভাল পাওঁ কিন্তু অনুৰাগ তাই মোক ভাল নাপায় বুলি জানিও দুহিতাৰ প্ৰতি ভাল পোৱাখিনি মোৰ কেতিয়াও শেষ নহ'ব চাগৈ মই জানো তাইক মই পাব নোৱাৰোঁ আৰু দুহিতাক মই পাবও নিবিচাৰোঁ ভাল পোৱাখিনিৰ একো নামো দিব নিবিচাৰোঁ কিন্তু দুহিতা আনৰ হোৱাটো মই নিবিচাৰিছিলোঁ মা এইবোৰ তই কি অসংলগ্ন কথা কৈছ অনুৰাগ বাৰু তই মোক এটা সঁচা কথা কচোন দুহিতাই বাৰু তোক কেতিয়াবা কিবা ইংগিত দিছিল নেকি এনেকুৱা কিবা কথা কৈছিল নেকি যাৰ বাবে তই আজিও দুহিতালৈ আশা কৰি আছ দুহিতাক তুমি ভুল নুবুজিবা মা কাৰণ তাই মোক কোনোদিন আন কথালৈ ফোন কৰা নাছিল আৰু লগো ধৰা নাছিল কৰিছিল যদি অন্তৰাক মই পত্নীৰ স্থান দি এখন ঘৰলৈ উভতাই অনাৰ বাবে অনুৰোধ কৰিহে ফোন কৰিছিল মা মা কি হ'ল অন্তৰা ৰিজাল্ট দিলে নেকি কচোন কি হ'ল মই ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড পজিশ্যন পাইছোঁ মা অঁ মা মোৰ ডিগ্ৰী কমপ্লিট হৈ গ'ল মই গ্ৰেজুৱেট হৈ গ'লো মা অন্তৰা মা
মই এটা কথা বুজি পোৱা নাই, যিজনী ছোৱালী ইমান বছৰে বিয়া হোৱা নাছিল, আনকি মোৰ লগতো বিয়া নহ'ল, সেইজনী ছোৱালী হঠাৎ মানে এসপ্তাহৰ ভিতৰত কেনেকৈ এজন অচিনাকি মানুহৰ লগত বিয়া হৈ গ'ল? কিয় তাই ইমান সোনকালে বিয়াৰ দৰে সিদ্ধান্ত এটা ল'লে? সেই উত্তৰটো মাৰে ভালদৰে দিব পাৰিব। মানে মানে দুহিতা আৰু বিক্ৰান্তৰ বিয়াখনত তোৰ মাৰৰ হাত আছে। মাৰ হাত? তোৰ মাৰৰ। কিন্তু কেনেকৈ? কাৰণ দুহিতাক বিয়া হ'বলৈ কাকলিয়ে বাধ্য কৰাইছিল। কি? অন্তৰক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ, পঢ়ালোঁ শুনালোঁ, আজি সেইকাৰণে তাইৰ ৰিজাল্টটো পাই বৰ ভাল লাগিছে মনটো। মই জানিছিলোৱে অন্তৰাই এটা ভাল ৰিজাল্ট কৰি ঘৰখনৰ সন্মান বঢ়াব। মই এখেতক ফোন কৰি খবৰটো দিলোঁ নহয়, তেওঁ যে ইমান ফূৰ্তি পাইছে, ফূৰ্তিতে মুখেৰে একো ক'বই পৰা নাই। সেয়া মনত আহিছে হ'বলা। অন্তৰা, আজি মই বহুত সুখী। কিমান যে ভাল লাগিছে তোৰ ৰিজাল্টটো পাই। তোক বহুত মিছ কৰি আছোঁ বা। আজি তই থাকিলে বৰ ভাল লাগিলহেঁতেন। ময়ো মিছ কৰিছোঁ, বৰ মনত পৰিছে তহঁতলৈ। বা আজিতো মই ফাৰ্ষ্ট ক্লাছ পালোঁ, সেইকাৰণে তই মোক কি গিফ্ট দিবি ক? কি লাগিব তোক কচোন? আগতে ক দিবিনে নাই? হ'ব দে দিম, কি লাগে সেইটো ক। ভালদৰে ভাবিছা কিন্তু। দিম বুলি কৈছোঁ যেতিয়া দিমেই। প্ৰমিছ? প্ৰমিছ। হেৰা, লোৱা লোৱা, মিঠাই খোৱা। হ'ব হ'ব। ইমান অকণমান খালে কেনেকৈ হ'ব? সৰু ছোৱালীয়ে ইমান ভাল ৰিজাল্ট কৰিছে। চাওঁ চাওঁ চাওঁ, আৰু অকণমান খোৱা। মই খালোঁ, এতিয়া আপুনিও খাওকচোন। দিয়া। বাইদেউক দিয়া। বাইদেউ চাওঁ। হ'ব হ'ব। নিজৰ ঘৰখনলৈ আহিবলৈও ইমান চিন্তা কৰিব লাগেনে? কিন্তু নেটোৰ ভিনদেউক এৰি আমাৰ কাষলৈ আহিবলৈ মন নোযোৱা হ'ল। এইখন ঘৰতকৈ সেইখন ঘৰ ইমান নিজৰ হৈ গ'লনে যে আজি এই বিশেষ দিনটোত তই মোক দেখা দিব নোৱাৰ? তেনেকৈ নকবিচোন অন্তৰা। তই যদি নাহ তেন্তে মই বুজিম বিয়া হোৱাৰ পিছত তই মোক পাহৰি গলি। আৰু তই মোক প্ৰমিছ কৰিছিলি বা। অন্তৰা, আহচোন, তোক দেউতাৰে মাতিছে। আহ। সোনকালে আহিবি। হ'ব দে এতিয়া। মোৰ বিশ্বাস তয়ে প্ৰমিছ নাভাঙ। এতিয়া ৰাখিছোঁ, মোক দেউতাই মাতিছে। কিহৰ বাবে তুমি এনেকুৱা কৰিলা মা? দুহিতাৰ লগত কি শত্ৰুতাৰ বাবে তুমি এনেকুৱা কৰিলা? বিয়া হ'বলৈ নিবিচৰা ছোৱালী এজনীক তুমি কিয় হেঁচা দিলা? তোৰ বাবে। মোৰ বাবে? মাক আৰু পুতেকৰ মাজত সম্পৰ্কটো ভাল হৈ থাকিবৰ বাবে। মানে? এই মানে তোৰ উত্তৰ দুহিতাই তোক কল কৰি কোৱা কথাবোৰৰ মাজত বিচাৰি উলিয়াই ল। এইবোৰ তুমি কি কৈছা মা? মই একো ধৰিব পৰা নাই। কিয় ধৰিব পৰা নাই? অন্তৰা আৰু তাইৰ মাকক মই বেয়া ব্যৱহাৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়া বুলি তোক জানো দুহিতাই কোৱা নাছিল? দুহিতাই? তাইৰ বাবেইতো তই মোক সেইদিনা বেয়াকৈ কৈছিলি। কি? মাক আৰু পুতেকৰ মাজত যুক্তি তৰ্ক কাৰ কাৰণে হৈছিল? দুহিতাৰ কাৰণেইতো। সেইকাৰণে দুহিতাক মই তোৰ জীৱনৰ পৰা আঁতৰি যাবলৈ কৈছিলো। তাইক আনৰ লগত সংসাৰ কৰিবলৈ বাধ্য কৰাইছিলো, যাতে দুহিতাই তোৰ জীৱনলৈ কোনো দিনেই কোনো কালেই উলটি আহিব নোৱাৰে। মোৰ সন্দেহ ঠিকে আছিল। অনুৰাগৰ মনত মানে দুহিতাৰ প্ৰতি ভালপোৱা আজিও আছে। কিন্তু এই ভালপোৱা যদি সদায় থাকে, অনুৰাগে দেখোন জীৱনত দুখৰ বাহিৰে একোৱেই নাপাব। কি লাভ এনে ভালপোৱাৰ, যি ভালপোৱাৰ ভৱিষ্যতেই শূন্য।
অ'কে ছাৰ মই 2 এদিনতে অফিচ জইন কৰিম তাৰপিছত আমি নেক্সট প্ৰজেক্টৰ কামখিনি কৰিব পাৰিম চিয়'ৰ চিয়'ৰ ছাৰ শুনকচোন একচুৱেলি ফাইলটো পুট আপ কৰা হৈ গৈছে চোন মোৰ মানে কথা এটা আছিলে কি কথা ভণ্টিৰ ৰিজাল্ট দিছে সেইবাবে ঘৰৰ পৰা এপাক গৈ আহোঁ বুলি ভাবিছিলোঁ মই বছৰৰ লগত অলপ অফিচিয়েল কথা পাতি আছোঁ তুমি দেউতাক সোধা কিন্তু দেউতা একো নাই যাবলৈ দিব দিয়া তুমি দেউতাৰ পৰা পাৰ্মিশ্যনটো লৈ লোৱা চৰি ছাৰ হয় কওক ঠিক আছে অ'কে মা মা আজি বা আহিব ধেমালি কৰিবলৈ ঠাই বিচাৰি নাপালি ন মই সঁচাই কৈছোঁ হয় নেকি তুমি মানে মোক বিশ্বাস কৰা নাই ন বিশ্বাস কৰিবলগীয়া তই কথাওতো কোৱা নাই মা সঁচাই বা মোৰ ৰেজাল্টৰ খবৰ ল'বলৈ আহিব তোৰ কিবা হৈছে নেকি আজি তই কি কথাবিলাক কৈ আছ এই বিয়া হোৱা 2 দিন পিছত তাই মাকৰ ঘৰলৈ কেনেকৈ আহিব পাৰিব আৰু কোনেনো তাইক আহিবলৈ দিব আৰু তাই আহিবনো কিয় মোক কংগ্ৰেচুলেশ্যনছ ক'বলৈ কি মা বা আহিবই কাৰণ বায়ে মোক প্ৰমিছ কৰিছে হয়তো বেছি টাইম থাকিব নোৱাৰিব পাৰে আহিয়ে যাবলৈ হ'বই তথাপিতো কিন্তু বায়ে মোক কৰা প্ৰমিছ নাভাঙে কাৰণ বায়েও জানে মই ভাল ৰিজাল্ট কৰা গিফ্ট হিচাপে বাৰ পৰা কি বিচাৰিছোঁ কি বিচাৰিছ আজিৰ এই স্পেচিয়েল দিনটোত মই বাক এবাৰ চাব বিচাৰিছোঁ থেংকছ ক'ব বিচাৰিছোঁ কাৰণ মোৰ এই ৰিজাল্টটোত বাৰো কণ্ট্ৰিবিউশ্যন আছে